এনেকৈ আগচি ধৰিছে যে কোমল ভৰালো মই আহিলে যদি আপোনালোকে টকা উলিয়াবলৈ ভয় নকৰিব এই বিজুলী গগৈ বিজুলী বেগেৰে চিলনি চুৰ ধৰিব পিছে উলিয়ালে কোমল এনে যাওক দেৰি কৰিব নালাগে যাওক যাওক অধৈৰ্য চম্ভালিবা মই ভিতৰত যাম অ'কে বিজুলী গগৈ there is nothing to fear যাৰ যিমান টকা উলিয়াব লগা আছে উলিয়াই লওক বিন্দাছ উলিয়াই লওক বাহিৰত মোৰ চিপাহী ভৰি আছে আপোনাক অশেষ ধন্যবাদ বাইদেউ মানুহে মিছাতে কয় পুলিচ বেয়া বুলি মই কৈছো পুলিচ জিন্দাবাদ পুলিচ জিন্দাবাদ আছিলে জিন্দাবাদ আছে সদায় জিন্দাবাদ থাকিব বাইদেউ মোৰ নাম হে ৰকিবুল হে থানাত গদাৰখন চাই আছিল ফিল্ডত ওলাই গ'ল আমি পুলিচ সদায় ৰাইজৰ সেৱাৰ্থে চিন্তা কৰিব নালাগে মই আপোনাক আগবঢ়াই দিছোঁ বোলে মাটি অলপ কিনি তাৰে এডভান্স দিবলৈ 2 লাখ টকা উলিয়াইছো বেয়া নাপায় যদি মোক অকণমান ঘৰৰ ফালে আগবঢ়াই দি আহিব নেকি এই মানে সেই চিলনি চোৰলৈ বৰ ভয় লাগে নহয় আচ্ছা কুহুৰি বজাইছে যে या फिर वक्त बदलना सीखो मजबूरियों को मत कोसो हर हाल में चलना सीखो हेलो बाबा চিলনিৰ দৰে উৰিবলৈ শিকাইছিলোঁ ভাতো বনোৱা নাই ভাতোৱে সদায় মৰম পায় অধিকাৰ কিন্তু নাপায় তথাপি ভাতৰ পাখি পিঠিত থাকিলে কোনেও পিঠিত নগজায় চিলনিৰ পাখি যেনে কোৱাই নহওঁ আমি সুখী আমি
মহাপাপী যুগৰ কলংক বুজাব কোনেনো ভাই বাধা দিব যে মোৰেনো কাষ আইজনীও আজি নাই লাগে মৰম লাগে আদত বজাৰত কিনিবলৈ নাই সপোন দেখো প্ৰেয়সীক মাতো সপোনত কত টকা যায় তথাপিতো হাঁহিছো সদায় দুখৰ জীৱন লঠিয়াই যদি চাব খোজা আহা নিশা দেখুৱা মলক দুনিয়া চলি আছে চলাইয়ে আছো চিগনেল উঠতে তলতে আছো চিগনেল চিধা চাধা নহয় দুনিয়া চিগনেল ভোলা ভালা পাগল দুনিয়া জোনাকতো এন্ধাৰতো জীৱনের অংশ দিয়াই দিনে নিশাই সকলোতে মিছাবোৰ সঁচা হৈ ৰয় তোহাই গণি গণি হাঁহি হাঁহি অভাৱ কৰিছো যে জয় সুৰাত মগন আমাৰ এই মন ৰং বিৰং এই জীৱন তথাপিতো হাঁহিছো সদায় দুখৰ জীৱন লঠিয়াই যদি চাব খোজা আহা নিশা দেখুৱা মলক দুনিয়া চলি আছে চলাইয়ে আছো চিগনেল উঠতে তলতে আছো চিগনেল চিধা চাধা নহয় দুনিয়া চিগনেল ভোলা ভালা পাগল দুনিয়া যেতিয়াই সমস্যাই দেখা দিয়ে গণি গণি তেতিয়াই মামা অভিমন্যুৰ আবিৰ্ভাৱ হয় বেহুফালে বন্ধু এৰা বুলিলে ৰেল লাইনৰ কাষত ঘৰ ন আচ্ছা কি মানৱ অধিকাৰৰ বাবে যুঁজে আজিৰ দিনতো মানৱ অধিকাৰ নাই 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 চিন্তা নকৰিব মানুহো যাব অধিকাৰো যাব গণি গণিয়া মামা এইটো কি কৰিবা এই অভিমন্যু মামা থাকোঁতে তই চিন্তা কৰিবি ভাগিন ভাল হৈ আছিলো আছো আৰু থাকিম শুভ হওক জন্মদিনটোৰ মামা আজি মোৰ জন্মদিন নহয় নহয় তাৰ জন্মদিনৰ সুবিধা লৈ কোটি টকাৰ সম্পত্তি হাতলৈ আহিব প্ৰতিদিনে সূৰ্য প্ৰণাম এনে নকৰোঁ সূৰ্য দিবা কৰে সদায় চকু মেলি চাব আমাৰ জীৱন ইমান ফূৰ্তি যে ভাইটি জন্মদিন বুলি মামাই মোকেই উইচ কৰি আছে সৰু ভাগিনৰ জন্মদিন বুলি আকৌ এটা আশীৰ্বাদ দিছোঁ যাতে সৰু ভাগিনৰ দৰে ভাল হওক আৰু জীৱন গণি গণি অভিমন্যু অলপমান প্ৰাৰ্থনা ডাঙৰৰ বাবেও কৰিবাচোন বাইদেউ জন্মতে মৃত্যু হোৱা কেছটোৰ কথা ভাবি কিয় দুখ নকৰিব আপোনাৰ সুযোগ্য সন্তান সুশান্ত বৰঠাকুৰৰ নাম আজি গোটেই চহৰখনে যাম আৰে গৰ্ব কৰক গণি গণি নহয় মামা আজি যদি সিও জীয়াই থাকিলেহেঁতেন খুৰীমা কিমান সুখী হ'লহেঁতেন আমি তিনিওটা ককাই ভাই ঘৰখন গছ গজীয়া কৰি ৰাখিব পাৰিলোহেঁতেন
মোৰ আজিও বিশ্বাস নহয় ডাঙৰ সোণ যে নাই আছে আছে যে লাগে দেখোন এ মাকৰ মৰম বাইদেউ আমি নিজ হাতে সেই কৃত্য সম্পন্ন কৰিছোঁ আমাৰ ভাগিন খুৰীমা মোকে আপোনাৰ ডাঙৰ ল'ৰাটো বুলি ভাবকচোন ভাবোঁ এইটো সেই কাল ৰাতিটোত দাদা নবৌ আৰু এখেতক হেৰুৱাৰ পিছত তোক আৰু সুশান্তক একেলগে বুকুত বান্ধিয়ে দেখোন ডাঙৰ কৰিছোঁ সেইকাৰণে তোমাক খুৰীতকৈ বেছি মা মা লাগে খুৰী মা বুলি মাতো সেইকাৰণে মৰমত নজৰ লাগে বুলি ভয় লাগে মাজে মাজে পিছে ভাগি হেৰ ভাল খবৰটো দিয়া নাই কিয় কৰিম আৰু ভাল কি ভাল খবৰ অনুভৱ বাইদেউ কোটি টকা কণ্ট্ৰেক্ট এটা চেংচন হৈছে গণি গণি আমাৰ ডাঙৰ ভাগিনৰ নাম হয় নেকি ইমান ভাল খবৰ সুশান্তক ক'লে নাই বাইদেউ সুশান্তক কোৱাৰ আগতে আপোনাৰ লগত কথাখিনি ভালদৰে পাতি ল'ব লাগিব গণি গণি মোৰ লগত একো কি পাতিবলগীয়া নহয় মানে 1 কোটি কাম কৰিবলৈ বেংক ডিপজিট 50 লাখ মানটো দেখুৱাব লাগে সেইকাৰণে ভাবিছিলোঁ সুশান্তৰ নামত থকা মাটিখিনি ইয়াৰ নামত লিখি সেইখিনি বিক্ৰী কৰি সেই টকাৰে আমি কামটো শুভাৰম্ভ কৰিব পাৰিম তাৰপিছত টকাই টকা আহি থাকিব আৰে গণি থাকিব পাৰিব আমাৰ সুশান্ত ভাগিনে এই কামটো হৈ যোৱাৰ পিছত তেনেকুৱা মাটি আমি বহুত কিনি ল'ব পাৰিম বুজিছোঁ খুৰীমা তুমি সুশান্তক আজি সি চহীটো কৰিলে কাইলৈ ভিতৰতে মাটি বিক্ৰী হৈ যায় কাষ্টমাৰ ৰেডি হৈ আছে সুশান্তক তুমিয়ে মাতি দিবা নেকি খুৰীমা সি ৰাতিপুৱাই ডিউটিলৈ গ'ল নহয় এই ডিউটি দিয়া মোৰ ভাগিনটো খোৱা শোৱা সকলো শেষ কৰি দিছে গণি গণি হেল্ল' মোৰ ক্লাছ কেতিয়া মানে খবৰ হ'ল হা জল্দি ৰৈ আছোঁ নহয় ঠিক আছে কি নে হয় ছাৰ কলেজৰ পৰা আমাক ঘৰলৈ যাবলৈ নোৱাৰি ই গেটৰ সন্মুখৰ পৰা এখন খালি আৰম্ভ কৰে ইয়াক আৰু ইয়াত দেখা নোপোৱা ছোৱালী কলেজৰ সন্মুখত হিৰ' হৈছেহি নেকি এখেত মানে চিনেমা এনেকুৱা বহুত দেখিছোঁ সেইবাবে কৈ দিলোঁ বেয়াটো পোৱা নাই আৰু আপুনি বেয়া পালেও মোৰ একো নাযায় কি কৈ আছোঁ জোনালী এখেতে ইয়াৰ লগত চবকে পিটি আমাক বচাইছে আচ্ছা হিৰ' হোৱাৰ ধান্দা লৈ যাওক ইয়াক ইয়াৰ মুখৰ পৰা লগৰ কেইটা ক'ত থাকে উলিয়াই দিব আপুনি কোন সুশান্ত বৰঠাকুৰ ইন্সপেক্টৰ ক্ৰাইম ব্ৰাঞ্চ বাই দ্য ৱে চাকৰিটোত সোমাওঁতে হিৰোৰ দৰে ভাল কাম কৰিম বুলি ভাৱ এটা আহে তোমালোকে কলেজৰ ইউনিফৰ্মযোৰ পিন্ধোতে মানুহক কথা ক'বলৈ শিকিম বুলি ভাবি ল'বাচোন নহ'লে কেতিয়াবা পৰিৱেশ বেলেগ থাকে পুলিচৰ বন্দুক ধৰা হাত চৰত গাল ফুলিও যাব পাৰে ধুনীয়া ছোৱালীৰ গাল ফুলাব ইমান হাৰ্টনেছ হোৱাটো বেয়া হাৰ্টক গুৰুত্ব প্ৰেমিকে দিয়ে মই পুলিচ আচ্ছা পুলিচ তাৰমানে হাৰ্ট নোহোৱাকৈ জন্ম হয় মই আজিহে জানিলোঁ কথাটো মই তেনেকৈ কেতিয়া ক'লোঁ তেনেহ'লে হাৰ্ট আছে মই মোৰ কথা কোৱা নাই আন পুলিচৰ কথা কৈছোঁ মই আকৌ মোৰ সন্মুখত থকা জনৰ কথা কৈছোঁ চকুৱে কৈ হাৰ্ট আছে ঐ আকৌ পাগল হৈ গৈছে মোৰ যেতিয়াৰে পৰা বলো তাৰা ৰাৰা শুনিছোঁ তেতিয়াৰে পৰা দালেৰ মেহেন্দি কাৰণে পাগল হৈ গৈছে সেয়েহে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি কৌৰি পৃথিৱীত কৰি নামটো সলাই ল'লোঁ দালেৰ মেহেন্দি বৰা এনে আপোনাৰ আচল নামটো কি আছিল ছাৰ বৰ ধুনীয়া প্ৰস্তাৱ দিলে তাৰ মোৰ আচল নামটো হৈছে উমেশ্বৰ বৰা মাৰত নাটা এই হাঁহিটো কাৰণে অথনিবা মোৰ এতিয়াতো দালেৰ ককাইটোৰ গান লগাই লগাই তালে তালে দালেৰ মেহেন্দি বনাইতো বেটাম
তুমিহে স্বীকাৰ কৰিব বিৰাট অপৰাধ ছাৰ সময় এটা দিয়া এই কি কৰিলে হাঁহৰ কণী চুৰ কৰিছোঁ ছাৰ হাঁহৰ গঁৰালৰ পৰা এতিয়া কণী উলিয়াই আছোঁ বেটা চিলনী চুৰে লাখ লাখ টকা চুৰ কৰি আছে আৰু আপুনি হাঁহৰ কণী চোৱাৰ পিছত লাগি আছে ইয়াকে নহ'লে চিলনী চুৰ বুলি জেললৈ পঠাই দিবি দালেৰ মেহেন্দি তেনেকৈ গানত পাক্কা এই দালেৰ মেহেন্দি বনা তেনেকৈ প্ৰমাণ গোটোৱাত পাক্কা ছাৰ বৰা চৰি ছাৰ তাকে হৰিণৰ চিকাৰ হয় পঢ়া পঢ়ো হয় ঠিক তেনেকৈ সুশান্ত বৰঠাকুৰে ভুৱা আছামী নবনে যাৰ গাত হাত দিয়ে এই জেলৰ ভাত খায় জেলৰ ফ্ৰুটিও পাইতো ছাৰ মানে আজিকালি বহু মানুহে পেট ডাঙৰ হোৱাৰ ঘৰত ৰুটি খায় ডায়েটিং কোন আপুনি সন্মান পোৱা যায় পুলিচে আপুনি বুলি মাতিলে সন্মান পোৱা যায় ছাৰ মোৰ নাম কালি চৰ্টত মই চিনাকি দি আছোঁ এওঁ কালি আমাৰ মানে সেই থানাৰ ৰিপেয়াৰিঙৰ কামটোৰ বাবে মাতিছিলোঁ ছাৰ ভাল ৰাজমিস্ত্ৰীহে বনাই পেলাই চবকে নহয় মানে ছাৰ দৰ্জা খিৰিকী বেৰ ভাল এতিয়া আপোনাৰ থানা ৰিপেয়াৰিঙত গৈ লম্বা চুলিক ধৰাটো মেইন আপুনি যাওক পিছত দৰকাৰ দেখাতে মাতিব মাতিম এক ছেকেণ্ড চুলি আপোনাৰ আগৰ পৰাই লম্বা নে নতুন ফেশ্বন শপত এটা লোৱা আছে ছাৰ শপতটো পূৰ হোৱাৰ দিনাই কাটি কথা শপত ডাঙৰ যেন লাগিছে আপুনি ভবাতকৈ বহুত বেছি ডাঙৰ কিমান দাম জীৱনত আপোন মানুহ বিচাৰি পোৱাৰ শপত আৰু দিয়ক আপোন মানুহ এইটো চিটুৱেশ্যনত নাকেৰে গান গাই যোৱা ছিংগাৰ এজনে গাই গৈছে अपने तो अपने होते हैं ছাৰ কালি কিয় আহিল ঘুমকে নাপালেহে আমাৰ ক্ৰাইম ব্ৰাঞ্চে হাতৰ টিপাতে টকা দি গ'ল ই চিলনী চুৰ কৰিলে সেইকাৰণে কোনো পাত্তা নাপায় অ' কোমল হাত ना बाप बड़ा ना भैया सबसे बड़ा रुपया আহিছে নে এনেইতো নব টিউশ্যনৰ পৰা হাতে মেট্ৰে হয় আমাৰ বিজুলী আহিলি নাই অহা আজি তাকে দেখা নাই মই ঐ পোৱালি এনেই মৌখিকভাৱে টেণ্ট হাউচৰ লগত কথা পাতিছোৱে মই কিয় নিজৰ স্বাৰ্থ ডাঙৰকৈ পাতিবি শ্ৰাদ্ধ নহয় এই তোৰে মোৰে বিয়াখন আকৌ মই ডাক্তৰ বা ইঞ্জিনিয়াৰলৈ বিয়া হ'ম তোৰ দৰে কোৱালিটিলেছ পকেট মাৰিলে বিজুলী বিয়া নহয় বোলো নিজে কিনো তইতো মোৰ নিচিনা চুৰণি হে ছোৱালী মানুহৰ দুটা লাইফ বিয়াৰ আগত বেলেগ পিছত বেলেগ ডাক্তৰলৈ বিয়া হোৱাৰ পিছত টেবলেট এটাৰ নাম চিনি নাপালেও ডাক্তৰনী বাইদেউ ইঞ্জিনিয়াৰলৈ বিয়া হোৱাৰ পিছত ডিজাইন এটা বনাব নাজানিলেও ইঞ্জিনিয়াৰ বাইদেউ বাবা গড দাদা তোৰ কাৰণে মই ডাক্তৰ ইঞ্জিনিয়াৰ হৈ নাখাম বিজুলী এই অধৈৰ্য পৰীক্ষা ললিতো মুন্না ভাই MBBS হ'ব পাৰিলে এই অধৈৰ্যও MBBS হৈহে দেখাব দেখাই আছো তোক চাহালি তই কিন্তু আজি ভাল পাওঁ বুলি কবি নকম তই যদি ভাল পাওঁ বুলি নক মই ভাল পাওঁ বুলি কবি আৰে ধৈৰ্য থাকে তো চৰত তাৰে তাৰমানে থাকিব কাষলতি চেপটো গোন্ধাইছে নে ছাৰ তাৰ কাষলতি চেপ দে চুলিখিনি ফোনে ল'ব নোৱাৰিলি দে মই ফোনে আৰে ফোনি কৰিবা আৰে তোৰ চুলিখিনিৰ কাৰণে মোক খান ক'লে মহৰ শিঙৰ ফলি ভৰ্তি আছে এনেকে আহি পাব নাই এতিয়া চাল
কাইলৈ গমকে 1 বছৰ পাছল আজি ভাল বাৰ যা শনিবাৰ দে পেটৰ তোৰবাৰ চালা শনি দাদা চিপছ এটা দিবচোন ৰ'বা আবে তা হাগিলে আবে তাৰ মানে মাছটো সিজিল এতিয়া দাঁতত পেলাই মাৰক চুব আহে কথা তাই মোৰ হ'বলগীয়া জনী মাছ নহয় মৰক চুবাই মাছৰ কথা ভালদৰে ইহে কৈছিল ইয়াক নাই ইনকে মাৰি আবে সি মাছ সিজোৱাৰ কথা কৈছিল তই চিধা কি ক'লি হা মৰক চুবা শাস্তি খোজকাঢ়িও ন ছোৱালী মানুহ ছোৱালীকে থাকিবি মাৰ লাগে দৌৰে সি মাৰিছিল কোনে মই পাইছো মানিবি মানি দে এতিয়া তই মাছ খাই দাঁতকেইটা খুৱাও ন যা বাবালে খবৰ আহিছিল বেছিকৈ মাল উঠাব বোলে পকুৱে লোকেশ্যন ক জেল ৰোড বল আমাৰ সৰু বাগিনা ফিটনেছ দেখিছে ভাগি পুলিচত চাকৰি নকৰি চিনেমা হিৰো হ'ব লাগিছিল ঘৰৰ বাহিৰত মানুহৰ লাইন লাগি থাকিলে না এই আৰু ছমাহ ৰোৱা মই এখন চিনেমা প্ৰডিউচ কৰিম আৰু ভাইটি এই যে হিৰো লঞ্চ কৰি হয় নেকি গান সোনু নিগম শ্ৰেয়া ঘোষালক বঢ়িয়া কিন্তু সোনু নিগমৰ শ্ৰেয়া ঘোষাল এটা গানত কিমান ক'লে জানা কিমান ল'ব 2 লাখ 5 লাখ 2 লাখ দি টকা 10,000 দেচোন এতিয়া নাই নহয় কিমান? ৰ'বা ইয়াৰ একাউণ্টটো মইহে চাওঁ চাইছোঁ ৰ'বা দেই ৰ'বা 1 ছেকেণ্ড টকা 600 আছে জিপে কৰিলোঁ নেকি 100 টকা হাতত লৈ লাখ টকাৰ কথা কাৰ আগত যাওঁ বুলি কৈ থাকা এতিয়া সেই টকা নাই কামটো ষ্টাৰ্ট হোৱাৰ লগে লগে কোটিপতি সাংঘাতিক কি কাম বৰ ডাঙৰ কাম এটা এল অফিচলৈ গণি আমাৰ বিষ্ণু ভাগিনৰ নামত তোমাৰ কিমান কোটি টকা সেইটো কৈ দে প্ৰায় 2 কোটি আৰু সাংঘাতিক এতিয়াৰ পৰা চাবি ভাইটি ঘৰত একো বস্তুৰে অভাৱ হ'ব লাগিব লাখ বুলিলে মাছ মাংস ফ্ৰিজ ভৰি থাকিব লাখ বুলিলে ডাঙৰ গাড়ী ইমানবোৰ গাড়ী গাড়ী থকাতকৈ হেলিকপ্টাৰখন লৈ লওক ই ঠিকাটো পাবলৈ হ'লে তোৰ নামত থকা মাটিখিনি ইয়াৰ নামত লিখি দি বেলেগক বিক্ৰী কৰিব পৰা কৰিব লাগিব বোলে আচ্ছা বেংকৰ চিকৰটিমনি লাগিব যে তাৰপিছত টকাই আহি থাকিব মাটিয়ে মাটি কিনিব আমাৰ ডাঙৰ ভাগিনে তোমাৰ নামত 2 বিঘা বাইদেউৰ নামত 1 বিঘা তেতিয়া মোৰ নামত একো নালাগে অভিমন্যু ইহঁত ককাইক ভাইটোতে পাতিলো আৰু বিষ্ণু তোৰ নামত থকা মাটিখিনি বিক্ৰী কৰি টকা উৰাওঁতে মই বাধা দিছোঁ এতিয়া যিহেতু মাটিখিনি ইয়াৰ নামত আছে গতিকে সিদ্ধান্তও ইয়াৰে হ'ব বাইদেউ আপুনি ফোনত মাটিৰ কাগজ তাকে ৰেডি হৈ আছে গণি ৰেডি কৰি ৰাখিছোঁ ভাগি লোৱা পেনটো দিছোঁ এইটো লোৱা চোৱা ইয়াত মাৰিবা আৰু এইফালে ইয়াতে মাৰি দিবা ভাইটি পাহৰি নাযাবি ভাই নিজৰ মাটিটো শেষ কৰি বিক্ৰী কৰি এতিয়া মোৰ মাটি ব্যৱসায়টো লোকচান হয় চান্দি মুণ্ডা যোৱাক ব্যৱসায় নাম নিদিবা যিদিনা মোৰ হাতত পৰি সেইদিনা মই পাহৰি যাম তই যে মোৰ বৰ দেউতাৰ ল'ৰা হেল্ল' কি লম্বা চুলি আজি মুকলি আকাশৰ তলত শেষ দিন হ'ব আপোনালোক বেংকলৈ যাওক ময়ো গৈ আছোঁ আৰু শুনক বেংকত এতিয়া ইনফৰ্ম কৰক ফাষ্ট অপৰাধীবোৰটো চলাবলৈ মোৰ হাতো নকপে আৰু মগজু কষ্ট নাপায় পৰাপক্ষত অপৰাধী নোহোৱাকৈ থাক অপৰাধী নোহোৱাকৈ থাক মানে কি কৰি থৈ গ'ল ভাগি মাকে এগিলাচ জুচ আমাৰ সন্মুখতে পুতেকক দি আমাক গণি লাজ দি থৈ গ'ল আৰু পুতেকে আমাক গণি ধমকি দি থৈ গ'ল যে আচল ধমকি মই দিম মামা গণিত সি পাহৰিব লাগিব আকৌ চাংমাজিৰ ফোন চাংমাজি হয় নেকি ঠিক আছে দেখ যায় আপুনি এক কাম কৰক আপুনি ফটোটো পঠাই দিয়ক মতলব নক্সাটো পঠাই দিয়ক না ৰাতি নহয় দিনতে হৈ যাব আপুনি কণ্টেক্টটো কনফাৰ্ম কৰি দিয়ক আৰে টাকা মেনেজ হৈ যাব ফাইনেল কৰি দিয়ক কওক আপুনি পঠাই দিয়ক নক্সাটো পঠাই দিয়ক মোক হোৱাটছএপত পঠাই দিয়ক ঠিক আছে কি ক'লে মামা 1 ছেকেণ্ড
এই মানুহটোক নোহোৱা কৰিব লাগে কোন হয় সাধাৰণ কোম্পানী এটাত চাকৰি কৰে কিন্তু মানৱ অধিকাৰৰ বাবে বিনা কাৰণত মাত মাতে ইয়াৰ কাৰণে আমাৰ কণ্ট্ৰেক্টটো কেঞ্চেল হ'ব যেন লাগিছে আমি বিপদত পৰিম নেকি এই অভিমন্যু মামা থাকোঁতে তই চিন্তা কৰক ভাগে তোৰ মাখি চালো এৰাবলৈ নিদিওঁ মই গণি গণি ধন্যবাদ বাইদেউ কিবা এটা দিয়ক না খাবলৈ ধন্যবাদ কেনেকৈ আহিছে যে হেলমেট খোল হেলমেট খুলিব নোৱাৰি নহয় গোটেই বাহিৰত গৰম তাত এলাৰ্জি লৈ যাক বিদ্যা পুলটা খুৰা কিবা এটা দিয়ক না খাবলৈ এই সময়ত এনেকৈ ৰাস্তাত কিয় আছা ইয়াত ৰেষ্টত থাকিব লাগে ই হ'লে তোমাৰ মানুহটো কোন মোৰ মানুহটো হৰা লাজ পোৱা নাই তুমি মানুহজনী এইটো অৱস্থাত এনেকৈ ভিক্ষা কৰোঁ বেলেগ কাম কৰিব নোৱাৰা এই খুৰা এনেই আমাৰ কামবোৰ বেলেগ আজিহে এনেকৈ আছো খুৰা পুলিচৰ চাচোন চাওক কি হ'লে কি কৰিছা বেগটো দিয়া বেগটো নিদিবা তোৰ বহুত টকা আছে মোৰ বেগটো দিয়া মোৰ ছোৱালীজনী বিয়া নিদিবা মই তোমালোকক ধৰিকে ধৰিছো মোৰ বেগটো দিয়া দিয়া না নিলে ছাৰ কোনফালে গ'লি এখন কোনফালে গ'ল ধৰিবই নোৱাৰিলো ছাৰ মোৰ সকলো সপোন শেষ কৰি লৈ গ'ল ছাৰ মোৰ সকলো সপোন শেষ কৰি লৈ গ'ল ছাৰ সকলো সপোন শেষ কৰি मेरे बेटे को दूर रखना हर मुसीबत से মোক পিতাই মোৰ লগত থকাই গ'ল মোৰ ৰজা কম ভাল পাইছা সি মোৰ কাৰণে জান দিব পাৰে এই ঈশ্বৰ এষাৰ কথা আছে টুইংকল টুইংকল লিটল ষ্টাৰ হাউ এভাৰ হোৱাট ইউ হাৰ্ট ইয়াৰ পৰা এটা কথা বুজিবি মোক পিতাই কাৰণে মই তাৰ গান মই মথাৰি খং কৰে জানানে কিবা লিভানে জেংকাইটিছ যাব বুলি জেংকাইটিছ তই মই জানিলে ডাক্তৰ কেনেকৈ জানিলো এইবোৰ কথা মোৰ যিহেতু অপাৰেশ্যন হৈছিলে তোমালোকৰ বেংকাটিছৰ অপাৰেশ্যন হোৱাৰ পিছতো ফ্ৰীতে মদ পালে এনেকৈ খাবলৈ বহি লওঁ ন হা বাবা লাঠিডাল ক'ত থৈ দিলোঁ কৈছোঁ নাই পিহি পেলাই ইহঁতকেইটা কমে আগবঢ়াইছো কিয় বৰ যাত্ৰী সিহঁত হা টকা কোনে থ'ব তই চলেও হ'ল জানো দেখোন মই লকাৰ চুই পোৱা নাই আৰু নুখোলো কেতিয়া লয় এডাল কি মদ মদকে থাকিব এইটো মই মৰিম বুলি তই ভয় কৰি ফুটাইছো এইবোৰ জানা কথা নকবি না ভাল নালাগে খংটো চাই কিমান আছে জানো দেখোন মই টকা নকনো বুলি ওজনত চাই গৈছোঁ 10ৰ ওচৰা ওচৰি হ'ব ইমান দিব নালাগে দিবলৈ মন লাগিলে 200 টকা এটা দিলেই হ'ব আৰু যদি থ'বলৈ মন আছে 500 টকা এটা একেলগে থবি তই তেতিয়া মাইক লগ পাম 800 টকা একেলগে দি দিম পইচা তোৰ মাৰ তোৰ কাষলৈ কেতিয়াও নাহে তেতিয়াহ'লে গোটেই সোপা টকা নি মোৰ চিতাখনৰ লগত একেলগে জ্বলাই দিবিগে কিন্তু যদি মায়ে আহে মায়ে তোক কিয় এৰি গ'ল মই নকওঁ মোক কিয় এৰি গ'ল তাৰ উত্তৰ মোক লাগিব
যদি মাৰ উত্তৰ হয় তই বস্তিৰ লেতেৰাত থকাৰ বাবে মায়ে লাজতে ধনী মানুহৰ লগত থাকিবলৈ গ'ল তই দুখীয়া বাবে মোক পানী কেঁচুৱাতে এৰি গৈছিল তেতিয়া মাৰ সন্মুখত টেকেলিটো আনি ভাঙি টকাবোৰ দেখুৱা আৰু ক চাম আজি তোক টকাৰে মালা পিন্ধাব পৰাকৈ মোৰ হাতত টকা আছে মোৰ বাবাৰ লগত থাকি ইনকাম কৰা টকা এয়া মোৰ বাবাও এতিয়া ধনী বাবা 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 মোৰ মায়ে মোক চাবলৈ আহিব বাবা মায়ে মোক চাবলৈ আহিব নে ক না বাবা বাবা কিবা এটা ক তোৰ টেকেলিটো পাৰিলে সলাবি পুৰণা হৈছে ভাঙি যাব এনেকৈ দৌৰিছ কিয় মাথোতে ওলোৱা নাই যে পুলিচে খেলিছে নেকি ভিতৰলৈ যাম মই চম্ভালি আছো বাবা মনে মনে থাক পুলিচ যাব পাৰি ৰ বাবা মনে মনে থাক না ভূমি কপাই ভূমি পিছত ক'বা আগতে ভিতৰত যা এই পুলিচে পোৱা নাই মোক কালি ককলে ক'বলগীয়া কথা এটা জানিছোঁ কালি কলৈ যা প্ৰস্ত সুধি নাথাক আহি পেলাই কৈছোঁ কিয় যাওঁ সেইটো ক জানিলে ভৰি তলৰ মাটি নোহোৱা হ'ব তোৰ ইহঁত কোনেও বুজি নাপাব যে তই ভাগিলি নে তোৰ সপোন ভাগিলি নিচা মোৰ লাগিছে ইয়াৰ কি বকি আছে আৰে ধৈৰ্য নামে মোৰ ধৈৰ্য নাই তই আহিবি না তোক বাৰে বাৰে বুজাম নেকি বে বাবা আছে ইয়াতে ক না আজি যে আমি অপাৰেশ্যনটো কৰিছিলোঁ সেই মানুহজন তোৰ তৰালি দেউতাক আছিল সৰু জীয়েকৰ বিয়াৰ বাবে বোলে ফিক্স ডিপজিট ভাঙি টকাখিনি উলিয়াইছিল আমি সেইখিনি টকাই লৈ আহিলোঁ কালি ভুল হৈ গ'ল নেকি মানুহজনে ঘূৰাই দিম বাবা এতিয়া একো পলম হোৱা নাই মই টকাখিনি ঘূৰাই দিব লাগিব ছোৱালীজনী ইয়াৰ চিনাকি একো নকওঁ কিয় চিনাকি আমাৰ বাবা সেইবোৰতো পিছত বুজাম এতিয়া সময় নাই এতিয়া মই টকাখিনি বাবা ঘূৰাই দিব লাগিব ধৰা পৰিলেও কৰিম তোমাৰ জেল খেতিম একো নহয়তো কিন্তু তৰালি ঘৰখন বিপদত পৰিব নালাগে বাবা টকাখিনি বাবা চা মোৰ হাতত টকা আছে ঠিক আছে কিমান আছে 40-50 মান হ'ব বাবা 40-50,000 টকা আছে টেকেলি তোক যিমান লাগে লৈ ল'ম মাৰ কাৰণে দৰকাৰ হ'লে মই আকৌ সাঁচিম কিন্তু এতিয়া সময় নাই তোৰ কাৰণে মই ইহঁতবোৰ বিপদত পৰিব দিব নোৱাৰো কোনেও নপৰে বিপদত আবে ক না কিবা আবে কৈতো আছো মই জানো বিপদত পৰিব নপৰে বাবা নপৰে আজি ইমান বছৰ ইহঁত চবকে ট্ৰেইনিং মই দিছোঁ তই দিয়া নাই হ'ব দে তোকো ময়ে শিকাইছোঁ মোৰ পৰা ৰজা হ'ব লাগিবি নাই হ'ব বাবা ৰজা তই ৰজা হ'ল মই তলত পৰি থকা কুকুৰ এটা চোৱা চেলেকা কুকুৰ এতিয়া টকাখিনি দে মই ভৰি টকাখিনি দে এতিয়া আৰু লাভ নাই কালি লাভ নাই টকাখিনি পালেতো বিয়াখন হ'ব আৰে কোনে বিয়া পাতি দিব তাই ই পাগলৰ নিচিনা কথা কৈ আছে বে বাপেকে দিব বিয়া হোমৰ গুৰিত কন্যাদান কৰিব তৰালি দেউতাক তেতিয়ালৈ চাগে সৎকাৰ হৈ আছে মানুহজনৰ বেংকৰ পৰা গৈ চুইচাইড কৰিলে তোৰ তৰালি দেউতাকে কলাগৈ ন ভাবিলা চাগে তোমাৰ ছোৱালী ডাঙৰ হ'ল তাইৰ এতিয়া দেউতাকৰ প্ৰয়োজন নাই ভনীয়েককো তাই চম্ভালিব নোৱাৰিব দেউতা